असम में निवास करने वाले आदिवासी समुदाय को अनुसूचित जनजाति का दर्जा देने और उनकी विभिन्न ज्वलंत समस्याओं के समाधान की मांग को लेकर आदिवासी 36 अनुसूचित जनजाति एकता मंच असम के केंद्रीय अध्यक्ष डॉक्टर बानेश्वर मिर्धा ने राष्ट्रीय अनुसूचित जनजाति आयोग की सदस्य डॉक्टर आशा लाकड़ा को एक ज्ञापन सौंपा। इस दौरान डॉक्टर मिर्धा ने आयोग की सदस्य से मुलाकात कर आदिवासियों को संवैधानिक अधिकार प्रदान करने की मांग रखी है। जहां ढेकियाजुली में अपनी प्रतिक्रिया व्यक्त करते हुए उन्होंने कहा कि लंबे समय से आदिवासी समुदाय अपने अधिकारों से वंचित है और इस संबंध में संवाददाता प्रशांत वैश्य की ये पूरी रिपोर्ट देखिए। जोहार तथा नमस्कार। मैं অসমবাসী तथा आदिवासी राज्यक এটা বার্তা দিব বিচাৰিছোঁ যে আমাৰ ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ সদস্য বাইদেউ ডক্টৰ আশা লাকৰা বাইদেউ আমাৰ অসমত আহিছিলে আৰু তেখেতক মই লগ পাই মই আদিবাসী 37 অনুসূচিত জনজাতি ঐক্য মঞ্চৰ তৰফৰ পৰা ডক্টৰ বানেশ্বৰ মিৰ্ধাই এখন স্মাৰকপত্ৰ তেখেতক প্ৰদান কৰিছোঁ আৰু এই স্মাৰকপত্ৰৰ মাজেদি আমি আমাৰ আদিবাসী যেটো সমস্যা জনজাতিৰ যেটো সমস্যা এই জনজাতি সমস্যাটো আমাৰ এই যেটো ফেব্ৰুৱাৰী মাহত যেটো নেকি সংসদকালীন যেটো যে মানে অধিৱেশন হ'ব সেই অধিৱেশনত নিৰ্বাচনৰ আগে আমাৰ জনজাতিকৰণৰ কামটো আমাক কেন্দ্ৰীয় চৰকাৰে ল'ব লাগে। আৰু অসম চৰকাৰৰ পৰা ইতিমধ্যে আমি গম পাইছোঁ যে যেটো প্ৰতিবেদন মন্ত্ৰী গোটৰ প্ৰতিবেদন যেটো দাখিল কৰিব লগা আছে সেই দাখিল কৰা কামটো আগবাঢ়িছে আৰু গৈ পাইছে। আমি এটা গম পাইছোঁ সংবাদ সূত্ৰৰ মতে। এতিয়া আমি নিৰ্বাচনৰ আগে আমাৰ আদিবাসী তথা 6 জনগোষ্ঠীৰ যেটো জনজাতিকৰণৰ যেটো দাবী সেই দাবী যেটো অসম চৰকাৰে ইতিমধ্যে আমাক এটো সমাধান কৰিব লাগে আৰু এই বৃহত্তৰ আদিবাসী সমাজখনক জনজাতিৰ কামখিনি সমাধান কৰি আমাৰ মানে আগন্তুক দিনৰ আমাৰ যিবিলাক সমস্যা আছে সমস্যাবোৰ সমাধান কৰিব বুলি আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ।